মৰাণত নাগৰিকত্ব সংশোধনী আইন কা বাতিলৰ দাবীত মৰাণত তীব্ৰ প্ৰতিবাদ। অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা আঞ্চলিক সমিতিৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। কেন্দ্ৰীয় চৰকাৰে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্টৰ দ্বাৰা কাৰ ভিত্তি বৰ্ষ 2014 চনৰ 31 ডিচেম্বৰ সলনি 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত কৰি অসমত অবৈধ বিদেশী বুজা জাপি দিব বিচৰা কাৰ্যত তীব্ৰ বিৰোধিতা কৰিছে অসমীয়া যুৱ মঞ্চই। প্ৰতিবাদৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে কা আমি নামানো বিজেপি গৌবেক জয়াই অসম আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। আমি অসমীয়া যুৱ মঞ্চই কা ওপৰত প্ৰতিবাদ কৰিছোঁ। তেওঁলোকে প্ৰতিবাৰে কা আমি 1971 চনৰ 31 মাৰ্চলৈকে একচেপ্ট কৰিছোঁ। তাৰ পিছত যিখিনি 14 আৰু এতিয়া 24 কৰিছে তাৰ ওপৰত আমি বিৰোধিতা কৰিছোঁ। অসমীয়া যুৱ মঞ্চই যোৱাকালি এনেকৈ চৰাইদেউত তাৰ আগতে তিনিচুকীয়াত এনেকৈ আমাৰ প্ৰতিবাদ ধাৰাসাৰ চলি আছে। ইয়াৰ পিছতো আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম যদি এই কা আমাৰ ইয়াৰ পৰা গুচাই নিদিয়ে। কা আমি গম নাপাওঁ কি কা ক'ৰ পৰা মানুহ আনি ইয়াত বহাব। আমাৰ নিজৰ স্থানীয় মানুহ থাকিবলৈ জেগা নাই। এতিয়াও আৰু 24 কৰিলে 14 কৰি আকৌ 24 কৰিলে। এইটো কি চক্ৰান্ত চলাইছে বিজেপি চৰকাৰে, তাৰ ওপৰত আমি গৰিহণা দিছোঁ। অমিত শ্বাহ ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছোঁ অসমত কা কোনেও নামানে, অসমীয়া যুৱ মঞ্চই নামানে, অসমীয়া জাতিয়ে নামানে, কোনো কা নামানে। কা ইয়াৰ পৰা উঠাই নিবই লাগিব, নহ'লে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি বাধ্য হ'ম। জয় অসম। হৈছে সমগ্ৰ অসমতে কা বিৰোধী আন্দোলন চলি আছে আৰু সেই হেতুকে আমি অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতি তথা মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী পুতলিকা দাহ যোগেৰে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি সমগ্ৰ অসমত যি কা বিৰোধী আইন, যি নাগৰিকত্ব সংশোধনী আইন 2019, যি ভিত্তিবৰ্ষ এতিয়া কৰিছে 2014 পৰা 24লৈকে, যি চিন্তা ভাৱনাৰে চৰকাৰে কৰি আছে, এই চৰকাৰৰ দুটা ডুৱেল নীতিত আমি হস্তগত হৈছোঁ আৰু সেইকাৰণে আমি এই ধৰণৰ নীতি মানি নচলোঁ বুলি আমি অসমীয়া যুৱ মঞ্চে বাৰম্বাৰ সমগ্ৰ অসমতে প্ৰতিবাদ কাৰ্যসূচী চলাই থকাৰ পিছতো আজিলৈকে চৰকাৰে আমাৰ প্ৰতি সহায় জনোৱা নাই। সেইকাৰণে আমি প্ৰত্যেক মুহূৰ্ততে আমি কৈ আহিছোঁ আৰু যাতে আগন্তুক দিনবিলাকতো যাতে অসমীয়া যুৱ মঞ্চই যি ধাৰাবাহিকতা আন্দোলন, এই প্ৰতিবাদী কাৰ্যসূচী কা বিৰোধী আন্দোলন কৰি যাম যেতিয়ালৈকে নেমানে। অসমত প্ৰত্যেক মানুহে বিচাৰিছে যে কা বিৰোধী আইন সংশোধনী আইন এই 2019 বাতিল হোৱাটো। সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চৰ প্ৰত্যেক সৈনিকে আমি এই প্ৰতিবাদৰ কাৰ্যসূচীৰ দ্বাৰাই সমগ্ৰ অসমৰ জনসাধাৰণক একত্ৰিত কৰি অসম চৰকাৰ ভাৰত চৰকাৰক এক সকীয়াই দিবলৈ বিচাৰিছোঁ যাতে কা বিৰোধী আইন 2019 আমাৰ অসমৰ পৰা বিতৰণ কৰিব লাগে, অসমৰ পৰা ইয়াক নাইকিয়া কৰিব লাগে।